উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল টুপামাৰীৰ CV ৰমন ইনষ্টিটিউট। উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই উৎফুল্লিত ছাত্ৰ-ছাত্ৰী। সন্তলী টুপামাৰী চৰ অঞ্চলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰজিনা আহমেদে। 89% নম্বৰেৰে উত্তীৰ্ণ হয় ছাত্ৰীগৰাকী। টুপামাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় CV ৰমন ইনষ্টিটিউটত অধ্যয়ন কৰিছিল ৰজিনাই। একাডেমীখনে টুপামাৰী অঞ্চলৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে উজলি উঠিছে। CV ৰমন ইনষ্টিটিউটখনে সন্তলী অঞ্চলৰ যেন এক ধুমকেতু। দিনক দিনে এইখন বিদ্যালয় ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। টুপামাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় CV ৰমন ইনষ্টিটিউটে 100% উত্তীৰ্ণৰে সুফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। CV ৰমন ইনষ্টিটিউটৰ পৰা কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰা 12টা ষ্টাৰ সৈতে মুঠ 63গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয় CV ৰমন ইনষ্টিটিউটে গৌৰৱ আনিবলৈ সক্ষম হৈছে। ক্ষেত্ৰত বিদ্যালয়ৰ অধ্যক্ষ হিচাপে আপুনি কি ক'ব? নাই, আমি বহুত সুখী আজি যিটো সদ্যগতিতে ৰিজাল্ট হ'ল। আমাৰ এক্সপেক্টেশ্যন যদিও ইয়াতকৈ বেটাৰ আছিলে। দিছ ইজ এ ডিচেণ্ট ৰিজাল্ট আমাৰ কাৰণে। আৰু আমাৰ প্ৰথম বেটছ আছিলে এইটো। আমি আশা কৰিম আমাৰ যিটো পৰৱৰ্তী বেটছ হ'ব আমি ইয়াতকৈ ভাল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। কিমানটা ফাৰ্ষ্ট ডিভিজন? ফাৰ্ষ্ট ডিভিজন আমাৰ টোটেল প্ৰিপেয়াৰ্ড ষ্টুডেণ্ট আছিলে ছায়েন্সত 69, তাৰে 50টা ফাৰ্ষ্ট ডিভিজন আহিছে আৰু 19টা ছেকেণ্ড ডিভিজন আহিছে। থাৰ্ড ডিভিজনৰ সংখ্যা আমাৰ 0 আৰু ফেইলৰ সংখ্যা আমাৰ নাই, 0। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।